সরকারি ঘৰৰ আপোনালোকৰ জিও টেগিং কৰাৰ পিছত কিয় পইচা সোমোৱা নাই সরকারি ঘৰৰ জিও টেগিং কৰাৰ পিছত ইকেৱাইচি কৰিব লাগিব নেকি এনেকুৱা ধৰণৰ এতিয়া প্ৰশ্নই খাই দিছে মানে সোশ্যাল মিডিয়াত কুৱেশ্যন যোনে নেকি ভিডিও দিছে সকলোকে কুৱেশ্যন কিন্তু কোনেও ইয়াৰ বিষয় সঠিকভাৱে আপোনালোকক ক'ব পৰা নাই গতিকে মই মিঠুৱে আপোনালোকক আজি সম্পূৰ্ণ বিস্তৃত ৰূপত জনাম কেনেকৈ কি কৰিব লাগিব ইকেৱাইচি কৰিব লাগিব নে নেলাগে বা আপোনালোকৰ যি জিও টেগিং হৈ গল তাৰ পিছত পইচাটো আসলতে কিয় সোমোৱা নাই সবিস্তাৰে সবিশেষ এই ভিডিওটোত জানিব পাৰিব বলক তেন্তে আৰম্ভ কৰিছো আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিওটো এতিয়া আপোনালোকে মনত ৰাখিব যিসকলে জিও টেগিং কৰিছে জিও টেগিং কৰাৰ পিছত ইকেৱাইচি কৰিব লাগিব বুলি যদি আপোনালোকক কৈ আছে তেন্তে আপোনালোকে কৰিব লাগিবই আৰু যিসকলক কোৱা নাই তেওঁলোকেও মনত ৰাখিব ইকেৱাইচি কৰিব লাগিবই কাৰণ ইকেৱাইচি কৰাৰ পিছতহে আপোনালোকৰ ঘৰটো সেনচন হ'ব আৰু মেইন কথাটো হৈছে ইকেৱাইচি যদি আপুনি নকৰে ইকেৱাইচি নকৰিলে আপোনালোকৰ যি সৰকাৰি ঘৰৰ কিস্তিৰ পইচা সেই কিস্তিৰ পইচা আপোনালোকে নেপায় বা আপোনালোকৰ লিষ্টৰ পৰা নামটো আতৰাই দিয়া হ'ব একেবাৰে সহজ সৰল ভাষাত মই কথাখিনি আপোনালোকক চকু মুজি বুজাবলৈ চেষ্টা কৰিছো গতিকে ভিডিওটো শেষলৈ চাব যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ফেসবুকত চাই ৰখাখিনিয়ে পেজখন ফলো কৰি ল'ব এতিয়া মেইনলি আপোনাৰ ঘৰৰ পইচা সেনচন কেনেকৈ হ'ব ইকেৱাইচি কৰিব লাগিব ইকেৱাইচিৰ কথা যে মই কৈ আছো হয়তো আপুনি ভাবিব পাৰে ইকেৱাইচিৰ কথা কৈ আছে ইকেৱাইচি আমি কেনেকৈ কৰিম ইকেৱাইচি অনলাইনত কৰিব নে অফলাইনত কৰিব সেইটো কুৱেশ্যন আছে বহুতৰে হয় আপোনালোকক মই সকলো প্ৰশ্নৰে উত্তৰ দিম সকলোখিনি কথাই ডিটেইলছত আপোনালোকক কম ইয়াৰ মাজতে দুই এজনে ক'ব ই বাহিৰা কথা কৈ আছে মানে বহুত সময় খৰচ কৰি আছে মানে মেইন কথাখিনি কোৱাই নাই আৰু মেইন কথাখিনি ক'বলৈ আপোনালোকক অলপমান বুজাই ল'ব লাগিব ন কথাখিনি সেইটো মনত ৰাখিব দেই সকলোৱে সেইটো মোক ভুল নুবুজিব এতিয়া প্ৰথমতে জিও টেগিং মানে কি সেইটো আপুনি জানিব লাগিব জিও টেগিং কি সেই মই আগৰ এটা ভিডিওত কৈছিলো বহুখিনি দৰ্শকে হয়তো পাহৰি যাব পাৰে সেইবাবে মই কৈ দিছো যে জিও টেগিং মানে হৈছে আপোনাৰ ঘৰৰ ফটো আৰু জিপিআৰএস লোকেশন পোৰ্টেলত আপলোড কৰা এই মানে জিও টেগিং মানে আপোনাৰ ঘৰৰ কাম শাৰীৰিকভাৱে চেক হোৱা বুলি ধৰা হয় অৰ্থাৎ জিও টেগিং সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ আগৰ ধাপটো হৈছে ইকেৱাইচি এতিয়া নিশ্চয় আপোনালোকে গম পালে যে আপোনালোকৰ জিও টেগিং কি হয় এতিয়া আকৌ ইকেৱাইচি মানে কি আকৌ ইকেৱাইচি মানে হৈছে আপোনালোকৰ ইলেক্ট্ৰনিক নো ইউৰ কাস্টমাৰ এতিয়া এইটো কৰি চৰকাৰে নিশ্চিত কৰে যে পইচাৰ সঠিক উপভোক্তাই মানে লাভ কৰিবনে নাই বা সঠিক উপভোক্তাক তেওঁলোকে দিব ইকেৱাইচি সেইভাবে কৰে ইয়াৰ মাধ্যমেৰে আধাৰ নম্বৰ নাম আপোনাৰ বেংক একাউন্ট তাৰ পিছত বেনিফিচিয়াৰী আইডি এই সকলো বিলাক আপোনালোকৰ মিলাই চোৱা হয় ইকেৱাইচি যেতিয়া আপুনি কৰিব আৰু এতিয়া মই স্টেপ বাই স্টেপ আপোনালোকক অনলাইনত কেনেকৈ ইকেৱাইচি কৰিব সেই বিষয়ে মই জনাম বহুতে কৈ আছে যে অফলাইনত কৰিব পাৰি অফলাইনত কেনেকৈ কৰিব পাৰি সেইটো মই জনাম প্ৰথমতে আপোনালোকে অনলাইনত কেনেকৈ ইকেৱাইচি কৰিব সেইটো মই আপোনালোকক এতিয়া জনাই আছো ইকেৱাইচি কৰিবলৈ ইমান মাথা মাৰিব নালাগে আপুনি মনত ৰাখিব অফলাইনত কৰিলে বেছি ভাল অনলাইনত কৈ আপোনাৰ ঘৰত যদি আহি কোনোবাই কৰে তেতিয়া মানে হেতু অফলাইনত হৈ যাব ধৰক আপোনাৰ ঘৰত জীৱিকা সখী বা আত্মসহায়ক গোটৰ মহিলাই যেনেকৈ আপোনাৰ জিও টেগিং কৰি যায় পঞ্চায়তৰ কোনোবা প্ৰতিনিধি আহি কৰি যায় তো তেনেকৈ আপোনাৰ যদি পঞ্চায়তৰ কোনোবা মানুহ আহি বা জীৱিকা সখী আহি বা আত্মসহায়ক গোটৰ কোনোবা আহি যদি মানে আপোনাৰ ঘৰটো ইকেৱাইচি কৰিম বুলি কয় তেতিয়া আপোনাৰ পৰা কিছুমান ডকুমেন্টস বিচাৰি মিলি আপোনাৰ মানে ঘৰটোৰ ইকেৱাইচি কৰি দিব আৰু তেতিয়া আপোনালোকক কেইদিনমান পিছত ক'ব যে ইকেৱাইচি এপ্ৰুভ হৈ গৈছে তাৰ পিছত আপোনাৰ লিষ্টত নাম যদি থাকে পইচা আপুনি পাবই মই আপোনালোকক অনলাইনৰ কথা ক'ব যায় অফলাইনৰ কথাটো প্ৰথমতে কৈ দিলো বুজিছে মই কি ডকুমেন্টস লাগে সেইটো কৈ আছো এতিয়া আমি অনলাইনৰ কথাখিনি কম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ওয়েবসাইট pmayz.nic.in আপুনি খুলিব লাগিব মই ডেসক্ৰিপচনত লিংকটো দি থৈছো তাৰ পৰা আপুনি ডাইৰেক্ট যাব পাৰিব নেক্সট আপোনালোকৰ বেনিফিচিয়াৰী আইডি আপুনি লগত ৰাখিব লাগিব ঘৰ এপ্লাই কৰোতে আপুনি এটা আইডি পাইছিল সেই আইডিটো যদি আছে খুবেই ভাল কথা তেতিয়া অনলাইনত কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইকেৱাইচি অপচনত ক্লিক কৰি আধাৰ নম্বৰ আপোনালোকে দিব লাগিব আৰু নেক্সট আপোনালোকৰ ওটিপি বা বায়োমেট্ৰিক ভেৰিফিকেশন কৰি সাবমিট আপোনালোকে কৰিব লাগিব ওটিপি বা বায়োমেট্ৰিক বুলি ক'লে আপোনালোকৰ সিএসসি চেণ্টাৰত এইবিলাক কাম হয় বায়োমেট্ৰিক আপোনালোকে এই ফিংগাৰটো দিলে এটা মেচিন থাকে তাতে মানে আপোনালোকৰ ডাইৰেক্টলি লৈ লয় আৰু তাৰ পিছত আপোনালোকৰ
মানে হৈ যায় সাবমিট হৈ যায় আৰু যদি মোবাইলেৰে কৰিব বিচাৰে ওটিপি আহিলে হৈ যাব তেনেকৈ সফল হলে আপোনাৰ মানে নামৰ কাষত এটা টিক আহি যায় সেউজীয়া টিক বা গ্ৰীণ টিক এটা আহি যাব আৰু ইকেৱাইচি ভেৰিফাইড বুলি আপোনাক দেখুৱাব যদি অনলাইনত কৰিব নোৱাৰে তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে মই অফলাইনৰ কথাখিনি আপোনালোকক কলোৱে অলৰেডি কমন সাৰ্ভিস সেন্টাৰত আপুনি যদি যায় আপুনি যদি নিজৰ মোবাইল বা ফোনত কৰিব নোৱাৰে তেন্তে আপোনালোকে CSC সেন্টাৰত যাব আৰু যদি আপুনি অফলাইনত কৰিব বিচাৰে আপোনাৰ মানে পঞ্চায়তত এবাৰ ফোন কৰিব পঞ্চায়তত ফোন কৰি খুদিব তেখেতসকলে যদি পাহৰিও যায় আপোনাৰ ঘৰত প্ৰতিনিধি পঠাই দিব গতিকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই গতিকে মই বাৰ কৈ আছো ইমান আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে অনায়াসে মানে এইবিলাক কাম কৰিব পাৰিব এতিয়া মেইনলি আমি আপোনালোকক কম ইকেৱাইচি কৰিবলৈ কি লাগিব আধাৰ কাৰ্ড লাগিব বেংকৰ পাছবুক লাগিব বেনিফিচিয়াৰী আইডি লাগিব আৰু আপোনালোকৰ PMAYG ৰেফাৰেন্স নাম্বাৰটো লাগিব আপোনাৰ তালিকাখনতে ৰেফাৰেন্স নাম্বাৰটো থাকে আৰু চৰকাৰে নিৰ্দেশ দিছে এতিয়া সকলো উপভোক্তাই অক্টোবৰৰ ভিতৰতে ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব নহলে আপোনালোকৰ নাম ভেৰিফাই পেন্ডিং হৈ থাকিব আৰু পইচা সেনচনত আপোনালোকৰ বিলম্ব হ'ব পাৰে এটো খাটাং মনত ৰাখিব কাৰণ বহুতে হুধি আছে যে লাষ্ট ডেট কেতিয়া বহুতে লাষ্ট ডেটলৈ ৰৈ থাকে ন তো এই মাহৰ ভিতৰতে আপোনালোকে কৰক হয়তো বঢ়াবও পাৰে মানে ইয়াৰ আগৰবাৰ যেনেকৈ জিঅ' টেগিংৰ সময়সীমা বঢ়াই আছিল হয়তো ইকেৱাইচিৰ সময়সীমাও বঢ়াব পাৰে এটো মই ডাইৰেক্টলি নকও যে আপোনালোকৰ এই মাহটোৱে আছে হয়তো পিছৰ মাহতো আপোনালোকক দিব পাৰে গতিকে জিঅ' টেগিং হোৱাৰ পিছত আপোনাৰ পৰৱৰ্তী কাম হল ইকেৱাইচি এই কামটো CSC বা আপোনালোকৰ স্বেচ্ছাসেৱিকাই এই কামবিলাক কৰিব আৰু আপোনাৰ ফটোৰ সৈতে যেটো আধাৰ লিংক সঠিক হলে পইচা আপোনালোকৰ সেনচন হ'ব অৰ্থাৎ আপোনাৰ যেটো বেংক একাউন্ট সেই বেংক একাউন্টত আধাৰ কাৰ্ডখন লিংক হৈ থাকিব লাগিব তেতিয়া আপোনাৰ PMAYG ঘৰৰ পইচা আপোনালোকৰ ধুনিয়াকৈ সোমাই যাব অনায়াসে বেংক একাউন্টত কিস্তিবিলাক আহি থাকিব গতিকে আপুনি যদি এইদৰে সৰকাৰি আঁচনিৰ নতুন আপডেট পাব বিচাৰে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে ভিডিওটোত এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব এইটো মনত ৰাখিব যে আপোনালোকক স্পষ্টকৈ সহজ সৰল ভাষাত বুজোৱা মানুহ অনলি ময়ে আছো গতিকে আপোনালোকে হয়তো ইয়াতকৈ হাই লেভেলত অলপ মানে বেকাবেকিকে কথা কোৱা মানুহ পাব পাৰে গতিকে সিধা সিধি হসাটো পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে যদি নতুন হয় আপোনালোকে সাবস্ক্ৰাইবৰ লগতে এই চেনেলটো WhatsApp গ্ৰুপ Facebook গ্ৰুপত শেয়াৰ কৰিব গতিকে এনেকুৱা ধৰণৰ যদি আৰু কিবা আপোনালোকৰ জানিব থাকে তেন্তে কমেন্টত কমেন্ট কৰিব বহুতে বেয়া পাব পাৰে মই ফেসবুকত বহুতকে ৰিপ্লাই দিব পৰা নাই কমেন্টৰ বহুত কমেন্ট আহিছে বহুত মই মানে সেইবিলাক চালে মাথাটো বেয়া হৈ যায় মানে কিমানক মই ৰিপ্লাই কৰিম কিমানক মই কম মই নোৱাৰা হৈ গৈছো আৰু যিখিনিয়ে ইউটিউবত ৰিপ্লাই কৰিব তেওঁলোকক মই 24 ঘণ্টাৰ ভিতৰতে ৰিপ্লাই দিবলৈ চেষ্টা কৰো প্ৰায় আপোনালোকে ৰিপ্লাই বিলাক পায় ইউটিউবত জনে কমেন্টস কৰে গতিকে ইউটিউবত কমেন্ট কৰিব ইউটিউবত কমেন্ট কৰিলে আপোনালোকে ৰিপ্লাই পাবই এটো 110% আপোনালোকক মই প্ৰতিশ্ৰুতি দিলো গতিকে সামৰিছো মই মিঠুৱে অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম